এখন হাবিত এটা কাছ আৰু এটা শহাপহুৱে বসবাস কৰি আছিল। কিছুদিন পিছত শহাপহুটো আৰু কাছৰ মাজত ভাল বন্ধুত্ব হ'ল। শহাপহুটোৱে খুব দৌৰিব পাৰে, সেইলৈ বহুত ফুটানি মাৰি থাকে। সেইকাৰণে কি হ'ল, শহাপহুটোৱে কাছৰ লগত দৌৰ প্ৰতিযোগিতা কৰাৰ সিদ্ধান্ত কৰিলে। কাছটোৱে মান্তি হ'ল, ঠিক আছে, মই দৌৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিম। কথামতে কাম হ'ল। তাৰ পিছদিনা শহাপহুটো আৰু কাছৰ মাজত দৌৰ প্ৰতিযোগিতা আৰম্ভ হ'ল। শহাপহুটোৱে বেগাই দৌৰিবলৈ আৰম্ভ কৰিলে, কিন্তু কাছে লাহে লাহে খোজকাঢ়ি বা দৌৰি যাবলৈ আৰম্ভ কৰিলে। বহুত দূৰ যোৱাৰ পিছত শহাপহুটোৱে ভাবিলে যে কাছটোৱেতো চুচুৰিবগৈ আহি আছে, বহুত দেৰি হ'ব, গতিকে মই এই চাগতে গছৰ তলত জিৰণি লওঁ। সেইবুলিতো পিছফালে চাই দেখিলে কাছটোৱে আহি পোৱা নাই। সেইকাৰণে শহাপহুটোৱে গছৰ তলত জিৰণি ল'বলৈ ধৰিলে। কিছু সময় পিছত শহাপহুটোৱে গছৰ তলত টোপনিত লালকাল হৈ ৰ'ল। কিছু সময় পিছত কি হ'ল, কাছটোৱে আহি শহাপহুটোৰ ওচৰত পালে। তেওঁ ভাবিলে যে মই যদি ইয়াক সজাগ কৰি নিদিওঁ তেতিয়াহ'লে মই প্ৰতিযোগিতাত জয়ী হ'ম, কিন্তু এইটো ভাল নহ'ব, মোৰ বন্ধুক মই সজাগ কৰি দিওঁ। সেইকাৰণে কাছটোৱে শহাপহুটোক মাতিলে। শহাপহুটোৱে সজাগ হৈ বা জাগি উঠি কাছটোক ক'লে, তুমি মোক কিয় টোপনিত ভাঙিলা? তেতিয়া কাছটোৱে ক'লে, তুমি টোপনি থকা অৱস্থাত মই জয়ী হ'ব নোখোজোঁ। তেতিয়াহে শহাপহুটোৱে ভাবিলে, কাছটোৱে আচলতে মোৰ প্ৰকৃত বন্ধু, এনেকুৱা বন্ধুৰে প্ৰয়োজন। এইখিনিতে তেওঁলোকৰ কি কৰিলে, দৌৰ প্ৰতিযোগিতা সমাপ্ত কৰিলে আৰু ভাল বন্ধু হিচাপে পৰিগণিত কৰিলে। ইয়াৰ পৰা আমি এইটোৱে বুজি পাওঁ, ভাল বন্ধু কেনে হ'ব লাগে।